অপৰাধ অনুসন্ধান সহযোগ কৰিছে ফিউচাৰা কুকৱেৰ। দুষ্টৰে মগজুতে ঠাই পায় অপৰাধে, লোভ লালসা দলিয়াই দিয়ে নিজৰ বিবেককে। দুষ্টৰে মগজুতে ঠাই পায় অপৰাধে, লোভ লালসা দলিয়াই দিয়ে নিজৰ বিবেককে। বিনাশৰে কালতে হয় বুদ্ধিহীন মানুহৰ অপৰাধ অনুসন্ধান, অপৰাধ অনুসন্ধান। সুইচ অফ। চিমেই নাই দেখোন। আমাৰ এটা ফোনটো নিজে এৰি থৈ দিছে। মা দেউতা ৰিমলি, মোক তোমালোকে কোনো বেয়া নাপাবা, মোক আৰু বিচাৰি নুফুৰিবা। হয়তো মই ঘূৰি নাহিম। আই কুইট মুৰলী। মুৰলী তই এনেকুৱাকে কৰিলো। মুনলীয়ে এৰি থৈ যোৱা চিঠিখনে এটা কথাই ইংগিত দিলে যে তাই আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত লৈছে। কিন্তু এই চৰম সিদ্ধান্ত ল'ব বুলি কোনেও বিশ্বাসত ল'ব পৰা নাই। কিন্তু তাই লিখি থৈ যোৱা চিঠিখনৰ শেষ বাক্য আই কুইট এই শব্দটোৱে কিন্তু তাকেই প্ৰমাণ কৰিলে। মুনলীয়ে তাই জীৱনটোৰ পৰা কি বিচাৰিছিল আৰু কিহৰ অভাৱত পৰিছিল সেই কথাটো কোনেও পঢ়িব পৰা নাছিল। কিন্তু তাইৰ লক্ষণ আৰু জীৱনশৈলীয়ে বহুত কথাই ইংগিত দি আছিল, যিটো কোনেও পঢ়িব পৰা নাছিল। আৰক্ষীৰ চেষ্টা অব্যাহত থাকিল। এই চিঠিখনত স্পষ্টকৈ লিখা আছে যে তাই আৰু কেতিয়াও ঘূৰি নাহে। এনেকুৱা এটা সিদ্ধান্ত লোৱাৰ কিবা এটাতো নিৰ্দিষ্ট কাৰণ থাকিব লাগিব। চাওক, আমাৰ পৰা আপোনালোকে একো নলুকাওক, নহ'লে লুকুৱাবলৈ একোৱেই নাই। মই তাইৰ মাক হয়, মই তাইৰ বিষয়ে সকলো জানো। পঢ়াৰ বাহিৰে তাই একো বাহিৰা ধান্দা নাছিল। মোৰ ছোৱালী টপাৰ আছিল। কেম্পাছ ইণ্টাৰভিউটো তাই জব পাইছিল। ইমান এজনী ভাল ছোৱালী এনেকুৱা এটা সিদ্ধান্ত কিয় ল'ব বাৰু কওকচোন? মোৰ মতে তাই কিবা এটা বিপদত পৰিছে। মই আপোনালোকৰ অৱস্থা বুজি পাইছোঁ। কিন্তু তাই ঘৰৰ পৰা ওলাই যোৱাৰ পাছত তাইৰ যদি কিবা বিপদ হ'লহেঁতেন, তাই মোবাইলৰ চিম চেঞ্জ কৰা, চিঠি লিখি থৈ যোৱা, এইবিলাক কাম আগতীয়াকৈ নকৰিলেহেঁতেন। আৰু তাইতো সৰু ছোৱালী নহয়। তাই যি কৰিছে নিজৰ ইচ্ছামতে কৰিছে। তথাপিও তাইক উলিয়াবৰ কাৰণে আমি সম্পূৰ্ণ চেষ্টা কৰিম। আপোনালোক দুয়োকে মই এটা কথা ক'ব বিচাৰিছোঁ, মনটো অকণমান ডাঠ কৰক আৰু বাকী ভগৱানৰ ওপৰত এৰি দিয়ক। আমি আহিছোঁ, ব'লক। আৰক্ষীয়ে চাৰিওফালে মুনলীক বিচাৰি অনুসন্ধান আৰম্ভ কৰিলে, কিন্তু ক'তো তাইৰ সন্ধান বিচাৰি নাপালে। পুনৰ আৰক্ষীয়ে মাক দেউতাকৰ লগত কথা বাৰ্তা আৰম্ভ কৰিলে, কিন্তু তাই সন্ধানহীন হোৱা প্ৰকৃত কাৰণ আৰক্ষীয়ে বিচাৰি নাপালে। আৰক্ষীৰ মনলৈ বহু প্ৰশ্ন আহিল। তাৰ উত্তৰ বিচাৰি সোধপোছ আৰম্ভ কৰিলে। মেম, বিয়ালৈ যোৱাৰ আগদিনা ৰাতি দেৰিকৈ এবাৰ মই ফোন কৰিছিলোঁ তাইক। তাই বিয়ালৈ যাবনে নাযায় তাকে সুধিবৰ কাৰণে। মানে তাই যদি বিয়ালৈ নাযায়, আমি তাইৰ তাত গ্ৰুপ ষ্টাডি কৰাৰ কথা আছিলে। তাৰমানে তোমালোকে একেলগতে গ্ৰুপ ষ্টাডি কৰা? য়েছ মেম। আৰু সেইদিনা যেতিয়া তাইক মই ফোন কৰিলোঁ, তাই অলপ বেলেগ ধৰণৰ কথা কৈছিল। যেনে? ক জুমি, কি হ'ল? তই একো নজনালি যে?
কাইলৈ যাম গ্ৰুপ ষ্টাডিৰ বাবে তোৰ তাত। মই বিয়ালৈ যাম। কাইলৈ নালাগে দে। তোক ফোন কৰিম বুলি ভাবিছিলোঁ, পাহৰিয়ে থাকিলোঁ। চৰি। ইটছ অ'কে অ'কে। ভালকে যাবি হা, খুব এনজয় কৰিবি। মনেই নাযায়চোন। তই ভালকৈ থাকিবি আৰু ৰিজাল্টৰ টেনশ্যন নল'বি। যি হ'ব তাতেই হেপী থাকিবি। অল দ্য বেষ্ট। মুনলি, কি হ'ল? তই এইবোৰ কি কৈছ? তই ঠিকে আছতো? মই ঠিকে আছোঁ, তয়ো ঠিকে থাকিবি। গুড নাইট। আই ডু টেক কেয়াৰ জমি। আচ্ছা, তই অলপ দিনৰ পৰা কিবা চিন্তাত আছিল নেকি? ঠিক চিন্তা নহয় মেম, তথাপিও তাই অলপ কিবা ভাবি থাকে। পঢ়া শুনা কথা লৈও তাই অলপ চিন্তা কৰি থকাৰ দৰে লাগে। কিয়? আমি জনামতেতো তাই খুব ষ্টুডিয়াছ আৰু ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট আছিল। টপাৰ আছিল তাই, কিন্তু কিবা চিন্তাত থাকে তথাপিও। হয়, আই কেন আণ্ডাৰষ্টেণ্ড। তাইৰ মা দেউতা ভনীয়েকৰ লগত কিবা প্ৰব্লেম আছিল নেকি? মানে কিবা কৈছিল নেকি? নহয় মেম, আংকল আণ্টি আৰু ৰিমলিয়েতো তাইক সাংঘাতিক মৰম কৰিছিল। আৰু ৰিমলি তাইতকৈ বয়সত সৰু হ'লেও তাই ফ্ৰেণ্ডৰ দৰেই আছিলে। অ'কে, তাৰমানে তাইক খুবেই মৰম কৰিছিল। এনেকুৱা কোনোবা আছিল নেকি যিয়ে তাইক মৰম কৰা নাছিল? মানে তাই মৰম কৰিছিল, সিয়ে তাইক? মেম, আপুনি বয়ফ্ৰেণ্ডৰ কথা কৈছে? য়েছ। নাই মেম, আমি জনাততো তাই কোনো বয়ফ্ৰেণ্ড নাছিলে। আজি প্ৰায় এমাহমান আগতে মই তাইক প্ৰপ'জ কৰিলোঁ। দুদিন পিছত তাই মোক য়েছো কৈছিলে, কিন্তু এসপ্তাহমান পিছত তাই মোক লগ কৰি ক'লে যে তাই এই ৰিলেশ্যনটো কণ্টিনিউ কৰিব নোৱাৰে। তাৰপিছত তাই মোক সকলোতে ব্লক কৰি দিলে। ছাৰ, মেম, মা দেউতা, এতিয়া কান্দা কাটা কৰি কি লাভ? কথাটো যদি তোমালোকে আগতে বুজি পালা হয়, আজি বা আমাৰ মাজৰ পৰা আঁতৰি নাযায়। তাই যদি ছুইচাইড কৰিছে, তাৰ কাৰণ অকল তোমালোক। ৰিমলি, আছিল মেম, তাইৰ এটা বয়ফ্ৰেণ্ড আছিল। ৰিমলি, তই এইবোৰ কি কৈ আছ? তাইৰ বয়ফ্ৰেণ্ড আছিল? ৰিমলি, ইয়াৰ বিষয়ে মিছা কথা ক'বলৈতো বেয়া লগা নাই। ৰ'ব, তাইক ক'বলৈ দিয়ক। ৰিমলি, তুমি কোৱা, কি নাম আছিল বয়ফ্ৰেণ্ডটোৰ? অংকিত শৰ্মা। মই তাইৰ কলেজৰ ছিনিয়ৰ আছিলোঁ। তেতিয়াই মই তাইৰ প্ৰেমত পৰিছিলোঁ। তাৰপিছত মই পাছ কৰি ওলাই আহিলোঁ। আজি প্ৰায় এমাহমান আগতে মই তাইক প্ৰপ'জ কৰিলোঁ। দুদিন পিছত তাই মোক য়েছো কৈছিলে, কিন্তু এসপ্তাহমান পিছত তাই মোক লগ কৰি ক'লে যে তাই এই ৰিলেশ্যনটো কণ্টিনিউ কৰিব নোৱাৰে। তাৰপিছত তাই মোক সকলোতে ব্লক কৰি দিলে। মই বুজিয়ে নাপালোঁ হঠাৎ তাইৰ কি যে হৈ গ'ল। আৰু সেইবাবে তুমি তাইক মেণ্টেলি প্ৰেছাৰ দিব ধৰিলা। তাইক সেই প্ৰেছাৰ সহ্য কৰিব নোৱাৰি এইটো সিদ্ধান্ত ল'লে। নহয় মেম, মই কোনোদিনে তাইক কোনো ধৰণৰ প্ৰেছাৰ দিয়া নাই। কিন্তু মই তাইক মোৰ লগত কিয় এনেকুৱা কৰিলে সেই প্ৰশ্নটো কেইবাবাৰো সুধিছিলোঁ, কিন্তু তাই উত্তৰ দিয়া নাছিলে। মই জানো তাই মোক বহুত ভাল পায়, কিন্তু ভয়তে তাই এইবোৰৰ পৰা আঁতৰি গ'ল। ভয়? কিহৰ ভয়? কাৰ ভয়? মাক দেউতাকৰ ভয়। তাই বহুত বস্তু কৰিব বিচাৰিছিল। তাই গান গাব বিচাৰিছিল, বাহিৰত খাই ভাল পাইছিল, কিন্তু ইচ্ছা থাকিলেও তাই মাক দেউতাকৰ ভয়ত এইবোৰ কৰিব পৰা নাছিল। ইনফেক্ট তাই মোক কোৱাৰ মতে ইঞ্জিনিয়াৰিং কৰাৰ অলপো ইচ্ছা নাছিল। একমাত্ৰ মাক দেউতাকৰ প্ৰেছাৰতে তাই কৰিছিল। তাইৰ প্ৰিয় ছাবজেক্ট আছিল ইংলিছ লিটাৰেচাৰ। কিন্তু তোমাৰ কথাবোৰ সঁচা হয় নে নহয় মই নাজানো,
কিন্তু কিবা যদি লুকুৱাই ৰাখিছা এতিয়াই কৈ দিয়া। যদি পিছত গম পাবলগীয়া হয় তেনেহ'লে কিন্তু তোমাৰ অসুবিধা হ'ব। লুকুৱাবলগীয়া একোৱেই নাই মেম। মই যি কৈছোঁ একদম সঁচা কথা কৈছোঁ। মুল্লীয়ে মোক আজিও ভাল পায়, মই ক'বলৈ লাজ নকৰোঁ। কিন্তু এতিয়া মেম পাৰে যদি তাইক বিচাৰি উলিয়াওক। মোৰ বাবে মই কোৱা নাই, তাইৰ পৰিয়ালটোৰ বাবে কৈছোঁ। আই ৰিকুৱেষ্ট ইউ মেম, মোৰ পৰা আপুনি যি হেল্প বিচাৰে মই কৰিম, কেৱল তাই পুনৰ ঘূৰি আহিব লাগে। মুন্লিৰ লগত সম্পৰ্ক থকা প্ৰায়বোৰ মানুহৰ সৈতে পুলিচে সংযোগ কৰিলে, কিন্তু কাৰোৰ পৰা একো উত্তৰ বিচাৰি নাপালে। সকলোৰে মুখত এটাই কথা, মুন্লি এগৰাকী ভাল ছোৱালী আছিল। আৰক্ষীয়ে ভাবিবলৈ বাধ্য হ'ল যে মুন্লিৰ দৰে এগৰাকী ভাল ছোৱালীয়ে কিয় আত্মহত্যাৰ দৰে পথ বাছি ল'লে সেই কথা মুন্লিহে গম পাইছিল। আৰক্ষীয়ে মুন্লিৰ শৰীৰটোৰ বহুদিন বিচাৰ কোচাৰ কৰি নোপোৱাত এটাই কথা অনুমান কৰিলে যে তাই কোনো দলঙৰ ওপৰৰ পৰা জাপ দি নদীত আত্মহত্যা কৰিছিল। আৰু এইখিনি কথাকে মুন্লিৰ মাক দেউতাকক কৈ ইয়াতে আৰক্ষীয়ে কেছটো সমাপ্ত কৰিলে। দাস, ছাৰ, মেম, মা, দেউতা, এতিয়া কান্দা কাটা কৰি কি লাভ? কথাটো যদি তোমালোকে আগতে বুজি পালা হয়, আজি বা আমাৰ মাজৰ পৰা আঁতৰি নাযায়। তাই যদি ছুইচাইড কৰিছে তাৰ কাৰণ অকল তোমালোক। ৰিমলি, আমি কি কৰিলোঁ? তই বুলি কি কৈছ? আমিতো তাইক মৰম কৰিছিলোঁ, কোনোদিন একো কষ্ট দিয়া নাছিলোঁ। মানুহক মাৰধৰ কৰিলে যে কষ্ট দিয়া হয় সেইটো কথা নহয়। মানসিকভাৱে তোমালোকে সদায় মাৰধৰ কৰিছিলা। তোমালোকে তাইক মৰম কৰিছিলা হয়, কিন্তু তাৰ বিনিময় বিচাৰিছিলা। মানে তুমি কি ক'ব খুজিছা? মেম, বাৰ জীৱনত ভাল লগা বা সপোনৰ একো ভেলুৱে নাছিল, আৰু এতিয়া মোৰ জীৱনতো নাই। ভালৰ বাবে কৰি কি হ'ল? এতিয়া কাল হ'লনে? বায়ে মোৰ লগত কথা পাতিব বিচাৰে, ৰাতি শুব বিচাৰে, তাতো তোমালোকৰ প্ৰব্লেম হয়, ডিষ্টাৰ্ব হয়। তাই বোলে পঢ়াত বেয়া হ'ব, ৰিজাল্ট বেয়া হ'ব। ময়ে এখন নাটক কৰিব ক'লোঁ। তাৰমানে এখন নাটক আছিল। মই কোৱা কথাবোৰ সকলো সঁচা, কিন্তু বা হেৰুৱা গোটেই ঘটনাটো মই প্লেন কৰা, যাতে মা দেউতাক কথাবোৰ বুজাব পাৰোঁ। বাৰ জীৱনত ভাল লগা বা সপোনৰ একো ভেলুৱে নাছিল, আৰু এতিয়া মোৰ জীৱনতো নাই। আমাৰ সপোনবোৰ সদায় ত্যাগ কৰিব লগা হয় মা দেউতাৰ কাৰণে। বাক মা দেউতাই ইমানে প্ৰেছাৰ দিলে যে তাই এনি টাইম সেইটো চিন্তাতে থকা হ'ল। বাৰ সদায় এটাই চিন্তা, যদি মা দেউতাই ভবামতে নহয় তেন্তে কি হ'ব? কথাবোৰ সঁচা নেকি? আমি যি কৰিছিলোঁ কেৱল তাইৰ ভালৰ কাৰণে কৰিছিলোঁ। ভালৰ বাবে কৰি কি হ'ল? এতিয়া কাল হ'লনে? বায়ে মোৰ লগত কথা পাতিব বিচাৰে, ৰাতি শুব বিচাৰে, তাতো তোমালোকৰ প্ৰব্লেম হয়, ডিষ্টাৰ্ব হয়। তাই বোলে পঢ়াত বেয়া হ'ব, ৰিজাল্ট বেয়া হ'ব। মিষ্টাৰ এণ্ড মিছেছ বৰুৱা, এই কথাবোৰ সঁচানে? এইবোৰ কিন্তু সৰু কথা নহয়। সিহঁতে ষ্টুডেণ্ট হ'ল বুলিয়ে সিহঁতৰ ওপৰত আপোনালোকে এনেধৰণে প্ৰেছাৰ দিব নোৱাৰে। এই গ্ৰেড বা পাৰ্চেণ্টেজে মানুহ এজনৰ জীৱন কেতিয়াও গঢ়িব নোৱাৰে। মেম, মই ডিগ্ৰী ষ্টুডেণ্ট, আজিলৈকে চেলফোনে ইউজ কৰি পোৱা নাই। ফোন ইউজ কৰিলে হেনো আমি বেয়া হ'ম। তোমাৰ সকলো কথাই মই বুজি পাইছোঁ। তোমাৰ দৰে এনে সমস্যাত বহুতে ভুগি থাকে, কিন্তু মুখেৰে ক'ব নোৱাৰে, আৰু ক'ব নোৱাৰি সিহঁতে তোমাৰ বাৰ নিচিনা। মেম, আপোনাক আমি বহুত দিগদাৰ দিলোঁ।
তাৰ বাবে চৰি। আপোনাৰ বহু সময় বৰবাদ কৰিলোঁ, কিন্তু মোৰ হাতত একো অন্য উপায় নাছিল। মানে মেম, বায়ে ছুইচাইড কৰা নাই, বা জীয়াই আছে। আচলতে বাৰ কথাবোৰ বুজি পাই ময়ে এখন নাটক কৰিব ক'লোঁ। তাৰ মানে এখন নাটক আছিল। মই কোৱা কথাবোৰ সকলো সঁচা, কিন্তু বা হেৰুৱা গোটেই ঘটনাটো মই প্লেন কৰা, যাতে মা দেউতাক কথাবোৰ বুজাব পাৰোঁ। বা মুনলি, তুমি কিন্তু সঁচাই মানুহ মাৰি দিবা দেই। মা দেউতা, বাৰ জীৱন বচাবৰ কাৰণে মই এইখিনি কৰিলোঁ, নহ'লে তাই মোক ক্ষমা কৰি দিব। কিছুমান কথাৰ ক্ষমা নাথাকে, কেৱল সন্মান থাকে। এনেকুৱা নাটকৰ খুবেই প্ৰয়োজন, যি মানুহক শিক্ষা দিয়ে। ৰাইট মেম, ভেৰি কংগ্ৰেচুলেশ্যন ফৰ ইউৰ ছাকচেছ। থেংক ইউ মেম, থেংক ইউ ছাৰ। মুনলি, ৱেলকাম টু হোম। মিষ্টাৰ এণ্ড মিছেছ বৰুৱা, আশা কৰিছোঁ এতিয়া ছোৱালীৰ কথাবোৰ বুজি পাব। পাৰ্চেণ্টেজতকৈ বহুত ডাঙৰ ইহঁতৰ জীৱনবোৰ, আৰু ইহঁত থাকিলেহে আমিবোৰ থাকিম। এতিয়া বুজি পাইছোঁ ছাৰ। ৰচোন, তই যে ৰিণলিৰ বিষয়ে ফেচবুকত ইমান বেয়াকৈ লিখিলি, তাকো তাইৰ নামটো মেনশ্যন কৰি। তাইতো ৰুমমেট আছিলে। আছিল, এতিয়াতো নাই, কিন্তু তাই এক নম্বৰ চোৰ হয়, গম পাওঁ তই। সেইটো কাৰণে মই তাৰ এগেইনষ্টত ফেচবুকত পষ্টটো দিছোঁ। মেম, ওচৰে পাজৰে একো সন্দেহজনক বস্তু পোৱা নাই। অ'কে, বাট আৰু এবাৰ ভালকৈ চোৱা। অ'কে মেম। অপৰাধ অনুসন্ধান সহযোগ কৰিলে ফিউচাৰা কুকৱেৰ।